হাই এভৰিৱান, কি খবৰ সকলোৰে? ভালে আছেনে? আজি আমি গৈ আছিলোঁ কাণ্টিলাংছু। তাৰে কিছু অংশ আপোনালোকক দেখাওঁ বুলি ওলালোঁ। এয়া আমি যোৱাৰ আগতে খোৱাৰ কিছু সামগ্ৰী ল'লোঁ, মিঠাই আদি কৰি। তাৰপিছতে গৈ পেলাই আমি ৰাস্তাত যিটো গেট পায় ন, গেটত আমি পইচা দি পেলাই সোমাব লাগে। তাৰপিছতে এয়া দৃশ্য দেখিছেনে? ইমান ধুনীয়া পৰিৱেশ আৰু দোকানবিলাক দেখিয়ে খাওঁ খাওঁ লাগিছে। মানে গাহৰি মাংসৰ যি ফ্ৰাই কৰি ৰখাইছে। তাৰপিছতে গৈ পালোঁ, জেগাখিনি বহুত ধুনীয়া জেগা। কোনোবা আহে যদি আহিব পাৰিব। আৰু এইখিনিত কোনোবাই জুই ধৰি থৈছিলে, আমিও সেই খোৱাৰ যোগাৰৰ কাৰণে জুই ধৰিলোঁ। আৰু যিকোনো নাস্তা আছিলে, নাস্তা বনোৱাৰ কাৰণে আমি এইখিনি কামখিনি কৰি ল'লোঁ। শাক পাচলি কটাৰ লগতে চবেই ভাগে ভাগে লাগি গ'ল। আৰু এয়া দেখিছেনে, পোৱালিহঁতৰ চবৰে মানে ফূৰ্তি গৈছে আৰু তালৈ। তাৰপিছতে বনাই কৰি যেনিবা খালোঁ সোনকালে। আৰু ইয়াতে মানে সোনকালে খাই বৈ শেষ কৰিলে ভাল হয় আৰু দেৰিলৈ থাকিলে। আৰু এয়া দেখিছে ভাগিনজনীৰ কি কথা, তাই ব্লগ বনাইছে বোলে। আৰু মই তাৰ মাজতে খাই থাকোঁতে অকণ ভিডিঅ' কৰিছিলে। এই ছাইডত চাবচোন কিমান ধুনীয়াকৈ নাচি আছে, একদম পূৰা নাচন। সিহঁতৰ খাই বৈ হৈ গ'ল, আমাতকৈ সোনকালে হ'ল। তাৰপিছতে খোৱাৰ কিছু দৃশ্য তাৰ মাজতে দেখুৱালোঁ। চবেই ভাল লাগিলে গৈ পেলাই। আৰু এয়া প্ৰথমৰ দৃশ্যই, ভণ্টি আহি পেলাই লগ পাইছিলোঁ আমি ডবকাৰ সন্মুখতে। কোনোবা যদি যায় যাব পাৰিব, বহুত ধুনীয়া জেগা, শান্তিময়। মানে ৰিফ্ৰেছ হ'বলৈ হ'লে আপুনি তেনেকুৱা জেগাতে যাব লাগে, কিন্তু অকণমান ভিতৰুৱা হয় দেই। আৰু দৃশ্যটো দেখিছেনে, বৰ ধুনীয়া। মানে এনেকুৱা লাগিছে যে গৈ পেলাই গা ধুমগৈ, কিন্তু ঠাণ্ডাৰ দিন যে, সেইকাৰণে অকণমান অসুবিধা হ'ল আৰু নামিবলৈ। আৰু তাৰ কাষৰ দৃশ্যবিলাকো বৰ ধুনীয়া লাগে, যাব পাৰিব আপোনালোক। আমাৰ এয়া দেখিছেনে, শ্ল' মোশ্যনত লাগি আছে। আৰু এয়া আমাৰ দুটা বান্দৰ, ইফালে গৈছে সিফালে গৈছে, দুইটাই ইটোক ধৰে সিটোক ধৰে আৰু খেদা খেদি লাগি আছে। আৰু বাহঁতৰ পৰিয়াল, আমাৰ পৰিয়াল আৰু ভণ্টিহঁতৰ পৰিয়াল, গোটেইকেইটা আমি গ'লোঁ। বহুত ধুনীয়া লাগিলে। আৰু আশা কৰোঁ আপোনালোকে আগলৈ ভিডিঅ'সমূহ চাই থাকিব, মৰম দিব। আৰু দেখিছেনে, আৰু খানা খোৱাৰ